চিৰাং জিলাৰ হাছৰাবাৰীত জঘন্য অমানৱীয় কাণ্ড। অচিনাক্ত নৰপিশাচে সংঘটিত কৰিলে অমানৱীয় কাণ্ড। 7 বছৰীয়া ফুলকুমলীয়া শিশুক বল খেলা ফিল্ডৰ পৰা চকু জাপ মাৰি ধৰি টানি চুচুৰাই লৈ বিভিন্নভাৱে প্ৰহাৰ কৰে। অকল প্ৰহাৰ কৰি শান্ত নাথাকি মানৱৰূপী নৰপিশাচে শিশুজনৰ মূৰৰ চুলি কাটি দিয়াৰ লগতে মূৰত ব্লেডেৰে আঘাত কৰে আৰু শিশুজনে যেতিয়া চিঞৰ বাখৰ কৰিবলৈ চেষ্টা কৰিলে ব্লেডেৰে ডিঙি কাটি দিয়াৰ ভাবুকিও প্ৰদান কৰাৰ অভিযোগ কৰে। শিশুজনৰ ঘৰ পূব এংকৰবাৰীত। শিশুজনে বল খেলিবলৈ হাছৰাবাৰী এংকৰবাৰী হৰি মন্দিৰৰ ওচৰত থকা ফিল্ডত আহিছিল। যি সময়ত শিশুটি বল ফিল্ডত আহিছিল সেই সময়ত এজনো মানুহ নথকাৰ সুযোগ লৈ সংঘটিত কৰিলে এই অমানৱীয় ঘটনা। পৰৱৰ্তী সময়ত ভুক্তভোগী শিশুজনৰ পৰিয়ালে কাজলগাঁও আৰক্ষী চকীৰ কাষ চাপে। আৰক্ষীয়ে ঘটনাৰ বুজ ল'বলৈ ঘটনা সংঘটিত হোৱা স্থানত যায় আৰু দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি বুলি আশ্বাস প্ৰদান কৰি তদন্ত অব্যাহত ৰাখিছে। গাঁৱত কি হৈছিলে? মানে অলপমান 4টা বজাত মোৰ পূব এংকৰবাৰী মোৰ ভতিজা পঢ়াশালীৰ ল'ৰা মোৰ ভতিজা বয়স আপোনাৰ 8 বছৰমান। ভতিজাটো সদায় বজাৰত আহে, তাৰপিছত আপোনাৰ ফিল্ডবিলাকত যায় খেল চায়। তো বজাৰৰ দক্ষিণ চাইডতো এটা ফিল্ড আছে, এইটো হাছৰাবাৰী বুলি কয়। এই ফিল্ডত মানে সৰু সন্মানী ল'ৰাটো মানে খেল চাবলৈ গৈছিল। এতিয়া অনুমান 4টা বাজে। তো খেল চাব যোৱাত তাতে খেলা ধূলা নাছিল, কিন্তু বাচ্চাটো এই ফিল্ডত যায়। যেতিয়া খেলা ধূলা নাই, সি ৰিটাৰ্ণ অহা টাইমত দুজন কোনোবা অচিনাকি মানে এইখন গাঁৱৰে কোনোবা দুজন ল'ৰাই এই বাচ্চাটোক মানে আক্ৰমণ কৰে। তো খেদি বাচ্চাটোক ধৰি মানে তাক শাৰীৰিকভাৱে অলপ প্ৰহাৰো কৰে। তাৰপিছত আপোনাৰ আগফালে ৰাইট চাইডৰ চুলিবিলাক কাটি দিয়ে, পিছফালৰ চুলিটো কাটি দিয়ে, ব্লেডেৰে কাটি দিয়ে। তো চুলি কাটি দিয়াত আপোনাৰ যিটো মূৰৰ যিটো হেৰি আছে বাকলিখনো কাটি দিয়ে। তো বাচ্চাটো ভয় খাইছিল, বাচ্চাটো চকু চিপি ধৰিছিল, মানে ঢাকি ৰাখি এইখিনি কাম কৰে। তাৰপিছত বাচ্চাটো যেতিয়া কৈছিল মানে মোক এৰি দিয়া বুলি, এৰি দিছে যদিও বাচ্চাটোক এটা ভিতৰত মানে জংঘল ছাইডত লৈ গৈছিল। তো যদিও এৰি দিছে তাক ভাবুকি দিয়ে, যিখিনি কথা ঘৰত যাই নক'বা, কোনো কাকবা নক'বা, যদি কোৱা হয় তোমাৰ গলটো কাটি দিম। এই ক্ষেত্ৰত আপোনালোকে আৰক্ষীক অৱগত কৰাইছেনে? আমি তাৎক্ষণিকভাৱে আৰক্ষীক অৱগত কৰাইছিলোঁ। অৱগত কৰাৰ পিছত আমি নিজে আৰক্ষী চকীৰ পৰা আমাক মাতিছিলে ছেকেণ্ড ছাৰে। আমি আহিলোঁ, অহাৰ পিছত লগে লগে বাচ্চাটোক মানে মেডিকেল কৰা হ'ল। মেডিকেল কৰি এইখিনি তাৎক্ষণিকভাৱে অচি কাজলগাঁও থানাৰ ভাৰপ্ৰাপ্ত অচি মহোদয় লগতে DSP মহোদয়ে তাৎক্ষণিকভাৱে ফিল্ডত যাই ইনভেষ্টিগেশ্যন কৰি এতিয়া আমি ইজাহাৰখন যাইছোঁ। আজিৰ এই সমগ্ৰ ঘটনাটোৰ সংক্ৰান্তত আপোনালোকে পৰিয়ালৰ ফালৰ পৰা কিবা দাবী, কিবা আহ্বান জনাবনে? হয়, দাবী মানে সৰ্বপ্ৰথম আমাক বিৰাট দুখ লাগিছে আৰু আমি দাবী এইটোৱে জনাওঁ যে আজি যদি এইখিনি কণমানিৰ বাচ্চাৰ লগত যদি এইখিনি ঘটনা হয়, তো সেই আৰক্ষী মহোদয় লগতে প্ৰশাসন, চিৰাং জিলা আৰক্ষী অধীক্ষক মহোদয় লগতে আমাৰ কাজলগাঁও ভাৰপ্ৰাপ্ত অচি মহোদয় আমি বিলম্বভাৱে অনুৰোধ জনাওঁ যে এই দোষী বা এই কাল্পিতবিলাকক অতি শীঘ্ৰে